সদৌ অসম খাটুৱাৰ সমাজৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত ডিমৌ নাজিৰা চন্তক গেলেকী আমগুৰি আৰু স্থানীয় ৰাইজৰ সহযোগত আজি লিগিৰি পুখুৰী চাহ বাগিচা পূজা মণ্ডপত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ অসম খাটুৱাৰ সমাজৰ 29তম প্ৰতিষ্ঠা দিৱস। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতে অন্যান্য কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। কবিতাটোৰ শিৰোনাম হ'ল কবি শ্ৰী শ্ৰী শংকৰদেৱ। কুণ্ডৰ অতীতৰ ধ্যান মগ্ন যোগী তুমি তব পুণ্য কিৰণৰে কৰিলা পবিত্ৰ ভূমি নিয়লে বজাই বিনা কোন কবি কাৰনা স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰেৰে আজিও বাজি উঠিছে অসমৰ ঘৰে ঘৰে যি বিনা সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনা বলে নমলা স্বৰ্গৰ পৰা পোৱালা ভক্তিৰ সুত দিলা ধৰ্ম দিলা জ্ঞান দিলা ভাষা অসমত কৰিলা জীৱন দান। এই কাৰ্যসূচীত সদৌ অসম খাটুৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰমেশ চন্দ্ৰ ঘাটুৱাৰৰ লগতে আঞ্চলিক সমিতিসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ 5টা আঞ্চলিক যেনেকৈ ডিমৌ নাজিৰা চন্তক আমগুৰি আৰু গেলেকী আঞ্চলিকৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আজি 29তম প্ৰতিষ্ঠা দিৱস আমাৰ লিগিৰি পুখুৰী চাহ বাগিচাত পাতিবলৈ লৈছোঁ। আমাৰ এই লিগিৰি পুখুৰী চাহ বাগিচাতে পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম খাটুৱাৰ সমাজৰ জন্ম হৈছিল আৰু আমি এই 1995 চনৰ এই 12 ফেব্ৰুৱাৰী তাৰিখে আমি পতাকা তলত সমবেত হৈ চবে শপত গ্ৰহণ কৰিছিলোঁ আৰু সংবিধানক সেইদিনা আমি স্বীকৃতি দিয়া হৈছিল আৰু আমি সংবিধানখনক সেইদিনা আমি মানি লৈছিলোঁ আৰু সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ বিভিন্ন জিলা সমিতিয়ে পৰম্পৰাগতভাৱে নিজৰ প্ৰতিষ্ঠা দিৱসটো পালন কৰি আহিছে। আমি ইয়াত প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি স্মৃতি তৰ্পণো অনুষ্ঠান এটা ৰাখিছোঁ আৰু লগতে সাহিত্য প্ৰতিযোগিতাও ৰখা হৈছে। ইয়াৰ পাছত আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাৰ পাছত মুকলি সভা হ'ব, তাৰ পাছতে আমাৰ আজিৰ সভা সামৰণি পৰিব। কিন্তু স্মৃতি তৰ্পণৰ হেৰিটো ৰখা হৈছে যিহেতু আমাৰ 1995 চনত বহুত আমাৰ সমাজৰ গুণীমানী ব্যক্তি আছিলে যিবিলাক আমাৰ সমাজখন গঠন কৰাত অশেষ বৰঙণি আগবঢ়াইছিলে। সেইসকল স্বনামধন্য ব্যক্তিলৈ স্মৰণ কৰিবৰ কাৰণে আজি লগতে আমি স্মৃতি তৰ্পণটো সংগতি ৰাখি পেলাই হেৰি কৰা হৈছে। ধন্যবাদ। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।